সংৰক্ষণৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰোপ কৰা দায়িত্ব সৰ্বক্ষণতে পালন কৰিবলৈ বাধ্য থকাৰ প্ৰতিশ্ৰুতিৰে শংকৰদেৱ সংঘ বঙাইগাঁও জিলা শাখাৰ আজি শপত গ্ৰহণ অনুষ্ঠানৰ বাবে এক সাধাৰণ সভা অনুষ্ঠিত হয়। আমি এই চেগতে সভাপতি সম্পাদক আমাৰ মাজত আছে, গতিকে আমি তেওঁলোকৰ পৰা এই সন্দৰ্ভত কিছু মন্তব্য জানিব বিচাৰিছোঁ। কৃষ্ণ জয় গুরু শংকৰ সৰ্বনাগৰ জাকি নাহি কেউ পাম তুহাৰি চৰণ করে নহত প্ৰতিভা এক গুরু প্ৰণাম তুহাৰি চৰণ করে নহত প্ৰতি বাৰ এক কৰো প্ৰণাম। মোৰ পৰম শ্ৰদ্ধা বান্ধৱ আই মাতৃ সমস্ত, আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ নতুন সমিতিয়ে এই পবিত্ৰ নামঘৰত জিলা শাখাৰ নামঘৰৰ প্ৰাংগণত শপত গ্ৰহণ অনুষ্ঠান সমাপ্ত কৰা হ'ল। আৰু এই নতুন সমিতিয়ে জিলাখনৰ উন্নতিৰ কাৰণে আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰচাৰ কৰা যি এখন নাম ধৰ্ম, এই নাম ধৰ্মক শুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে এই নতুন সমিতিখনে পাৰ্যমানে চেষ্টা কৰাৰ কাৰণে আগ্ৰহী আৰু অনাগত দিনত আগবাঢ়ি যাব বুলি প্ৰতিশ্ৰুতিৰে আজি ভগৱন্তৰ এই চাৰি বস্তুৰ সাক্ষাতত চাৰি বস্তুৰ আশ্ৰয়ত ভগৱন্তৰ অভয়চৰণত ভকতৰ সাক্ষাতত সমস্ত বাপ আইয়ে ইয়াতে শপত গ্ৰহণ লৈছে, শপত গ্ৰহণ পাঠ কৰিলে। গতিকে আমি আশা কৰোঁ আমি পৰৱৰ্তী কালত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা অংশ হিচাপে বঙাইগাঁও জিলা শাখাই কিছু এই সংঘৰ কাম কাজত যি সমস্ত কাৰ্যসূচী সংঘই লৈছে, এই সমস্ত কাৰ্যসূচীত আমি জিলাৰ ফালৰ পৰা কিছু অৰিহণা নিশ্চয় আমি যোগাব পাৰিম, তাৰ কাৰণে আমি নিশ্চয় আশাবাদী। কৃষ্ণ। আমি সম্পাদক নৱনিৰ্বাচিত সম্পাদক বাপৰ পৰা আমি জানিব বিচাৰিছোঁ যে আগন্তুক কাৰ্যকালত তেওঁ জিলাখন কেনেধৰণে আগবঢ়াই নিব, এই ক্ষেত্ৰত আমি ইয়াৰ পৰা জানিব বিচাৰিছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকি নাহি কেউ পাম তোহাৰি চৰণ করে নহত কোটি বাৰ প্ৰণাম বাৰ একহু কৰহু প্ৰণাম। বান্ধৱ ভাই মাতৃ সমস্ত, আজি আমাৰ 25-26 বৰ্ষৰ কাৰণে মানে আমাৰ যিখিনি পদবী আছিল সভাপতি সম্পাদক জিলা সদস্য সকলোৰে আজি আমাৰ শপত গ্ৰহণ হ'ল যে আমি সম্পাদক পদত আমাক বাবকলে দিছে, কিন্তু আমিতো মানে ক'ব লাগিলে সেই নিমিত্ত মাত্ৰহে যে দাসৰো দাস। গতিকে ভকতে যদি আমাক সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াই আমি ঠিক জিলাখন চলাই নিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আমি আমাৰ পৰৱৰ্তী আমাৰ কাৰ্যনিৰ্বাহত আমি কাৰ্যকাল আমি কিছু আমি কৰ্ম আঁচনি প্ৰস্তুতি কৰিম। আমি প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিম, ভাৱসকলৰ সম্পূৰ্ণ সহযোগ কামনা কৰি। আৰু যদি আমাৰ সম্পূৰ্ণ মানে গোটেই ভকতখিনিয়ে যদি আমাৰ সহায় সহযোগ কৰে, আমি পৰৱৰ্তী কাৰ্যকালত আগবাঢ়ি নিয়াৰ কাৰণে চেষ্টা কৰিম। কৃষ্ণ।